অসমৰ সৈতে ভাৰতৰ কিছুমান প্ৰান্তৰ পৰা আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। পুনৰ বৃদ্ধি পাইছে ক'ভিডৰ আক্ৰান্তৰ সংখ্যা। ৰাজ্যৰ বিগত 24 ঘণ্টাৰ ভিতৰতে ক'ভিডৰ আক্ৰান্ত মুঠ সংখ্যা আছিল 353 গৰাকী ব্যক্তি, যে মুঠ 39,654 গৰাকী লোকৰ দেহতে ক'ভিডৰ পৰীক্ষা কৰা হৈছিল। দিনটোতে সেই অনুসৰি ক'ভিডৰ পজিটিভৰ হাৰ আছিল 0.89%। ৰাজ্যখনৰ 24 ঘণ্টাৰ ভিতৰতে কোন জিলাৰ কিমানজন সংখ্যক লোকে আক্ৰান্ত হৈছিল ক'ভিডৰ পজিটিভ, এইবোৰ তথ্য আমি কৈ যাবলৈ সাজু হৈছোঁ যে ৰাজ্যখনৰ কামৰূপ মহানগৰ জিলা সৰ্বাধিক বুলি জানিব পৰা গৈছে। সৰ্বাধিক 152 গৰাকী আৰু বৰপেটা 30 গৰাকী, যোৰহাট 28 গৰাকী, কাছাৰ 18 গৰাকী লোকৰ দেহতে ধৰা পৰিছে নতুনকৈ ক'ভিড পজিটিভ। এইমাত্ৰ আহি পৰিছে ডাঙৰ এটা খবৰ যে সমগ্ৰ অসমৰ বিধানসভাৰ 5টা সমষ্টি ক্ৰমাগতভাৱে গোসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাউৰা সমষ্টি উপ নিৰ্বাচনৰ মুঠ 7,04,454 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে। ইয়াৰে ভিতৰতে আছিল যে 4,03,374 গৰাকী পুৰুষ আৰু বাকী সংখ্যক মহিলা বুলি জানিব পৰা গৈছে। তিনি গৰাকী তৃতীয় লিংগৰ ভোটাধিকাৰ আছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰতে ছাৰ্ভিচ ভোটাধিকাৰ আছিল 3,165 গৰাকী। ভোট গ্ৰহণ কৰিবলগীয়া 5টা সমষ্টিৰ ভিতৰতে আটাইতকৈ বেছি ভোটদাতা আছে তামুলপুৰ সমষ্টিত। মই পুনৰবাৰ কৈছোঁ, আটাইতকৈ ভোটদাতা ভোট বেছি আছে তামুলপুৰ সমষ্টিত বুলি জানিব পৰা গৈছে। ইয়াৰ আছিল আটাইতকৈ ডাঙৰ খবৰ যে ঘটনাৰ পিছতে ঘটনা হৈ আছে যে পাণ্ডু কেবিনেট সংঘটিত হৈছিল এই অঘটনটো, যে বিদ্যুৎ স্পষ্টলৈ এই এগৰাকী মৃত মহিলাগৰাকী যে প্ৰথমতে বিদ্যুৎ স্পষ্টলৈ আহত হোৱা মহিলাগৰাকী ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত। মই পুনৰবাৰ কৈছোঁ যে ঘটনাৰ পিছতে ঘটনাৰ বিপৰীত হৈ গৈছে পাণ্ডু কেবিনেট সংঘটিত হৈছিল এই অঘটনটো। কৃমিক বানৰ ফলতে মহানগৰীয় অঘটন হৈছিল এটা মহিলাগৰাকী।